ৰবাস্থলীত বহা মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লগতে অভিভাৱক অভিভাৱিকাসকল আৰু শ্ৰদ্ধেয় ৰাইজ, এইখন সভাত মোক আমন্ত্ৰণ কৰাৰ বাবে কমিটিৰ তৰফত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই একচুৱেলি ভাল বক্তৃতা দিব নোৱাৰোঁ, আজিয়ে প্ৰথম, কিবা ভুল হ'লে ক্ষমা কৰি দিয়ে যেন। আজিকালি চৰকাৰী স্কুলসমূহত চৰকাৰে বহুতো সা সুবিধা দিছে। ইয়াৰ বাবে ল'ৰা ছোৱালীসকল ভালকে মনোযোগেৰে পঢ়া শুনা কৰিব লাগিব। আজি এইখন ৰবাস্থলীত বহা মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ভালকে পঢ়িলে কোনোবা এদিনাখন ডক্টৰ, ইঞ্জিনিয়াৰ, শিক্ষক, প্ৰফেচৰ, ভাল বিজনেছমেন। ইয়াৰ বাবে মই ইয়াৰ অভিভাৱকসকলক মই আহ্বান জনাম, আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে চোকা দৃষ্টি ৰাখক যাতে বেয়া কামত লিপ্ত হ'ব নোৱাৰে। আৰু ২ নম্বৰ, আজিকালি ল'ৰা ছোৱালীবিলাকে গুটকা ড্ৰাগছ আজিকালি বহুত খায়। আজিকালি হাইস্কুলৰ ল'ৰা ছোৱালী দেখা যায় মেক্সিমাম বহুত ল'ৰা ছোৱালীয়ে গুটকা খাই পিক পেলাই পৰিৱেশ বহুত বিনষ্ট কৰি পেলায়। তো এইবিলাক বহুত বেয়া কথা। তো মাক দেউতাকে শিক্ষক শিক্ষয়িত্ৰীক অলপ চোকা দৃষ্টি ৰাখিব লাগে যাতে ল'ৰা ছোৱালীবিলাক যাতে এনেকুৱাকৈ বেয়া পৰিৱেশ নানে। আৰু তোমালোকে সদায় ভাল স্কুলত যেতিয়া পঢ়িবা ভাল সদায় ফ্ৰেণ্ডশ্বিপ কৰিবা, ভাল বন্ধুত্ব কৰিবা, সদায় ভাল মানুহৰ লগত বন্ধুত্ব কৰিব ট্ৰাই কৰিবা। এটা বেয়া ল'ৰাই যদি ভাল মানুহৰ লগত যদি বন্ধুত্ব কৰে, সি লাহে বেয়া গুণ এৰি কিনে ভাল হৈ যায়। আৰু এটা ভাল ল'ৰা যদি বেয়াৰ লগত যদি বন্ধুত্ব কৰে, সি বেয়াৰ লগত থাকি থাকি সিও বেয়া হৈ যায়। আৰু তোমালোকে ৰেগুলাৰ ডেইলি ভালদৰে ষ্টাডি কৰিবা। আজিকালি তোমালোকে ঘৰত কোনোবাই আলহী চালহী আহিলে বা ক'ৰবাত গ'লে অজুহাত দিওঁ যে আজি নপঢ়োঁ, কালি পঢ়িম, কালি নপঢ়োঁ, পৰহি পঢ়িম। তোমালোকে সদায় পঢ়া শুনাৰ লগত ভালদৰে মনোযোগ কৰিবা, প্ৰত্যেক দিনাই নিয়মিতভাৱে পঢ়া শুনা কৰিবা। তেতিয়াহ'লে তোমালোকৰ কিতাপৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিব।